এক নান্দনিক দৃশ্য, এক বিৰল দৃশ্য যি দৃশ্যই আপ্লুত কৰি তুলিব সকলোকে। বন ধ্বংসৰ লগে লগে প্ৰকৃতিৰ মাজৰ পৰা হেৰাই যাব ধৰা সুন্দৰতাই এতিয়া ব্যৰ্থিত কৰি ৰখাৰ সময়তেই এক নান্দনিক দৃশ্যই আপ্লুত কৰিব সকলোকে। মৌ মাখিৰ গুণগুণ গুঞ্জনত এতিয়া মুখৰিত হৈ উঠিছে অসম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিং টিফুক চাহ বাগিচাত। চাহ বাগিচাৰ সেউজীয়া চাহ গছৰ সুন্দৰতাৰ মাজত এতিয়া দুজোপা জৰি গছত লমালমে ওলমি আছে মৌ মাখিৰ বাহ। বৰ মৌ নামে পৰিচিত এইবিধ মৌ মাখিয়ে টিফুক চাহ বাগিচাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। যোৱা প্ৰায় ২০ বছৰ ধৰি অক্টোবৰ নৱেম্বৰ মাহত আহি টিফুক চাহ বাগিচাৰ এই দুজোপা গছত আশ্ৰয় গ্ৰহণ কৰে প্ৰায় ২০০ৰো অধিক মৌ মাখিৰ বাহে। এই নান্দনিক দৃশ্য হয়তো অসমতে বিৰল। ইতিমধ্যে টিফুক চাহ বাগিচাত থকা এই নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰিবলৈ বহু দূৰ দূৰণিৰ লোকে আহি ভিৰ কৰেহি। টিফুক বাগিচা কৰ্তৃপক্ষৰ লগতে স্থানীয় লোকেও এই মৌ মাখিৰ সুৰক্ষাৰ ক্ষেত্ৰত দৃষ্টি দি আহিছে। প্ৰকৃতি ধ্বংসৰ সমান্তৰালকৈ এনে প্ৰজাতিৰ জীৱসমূহে বাহ সাজিবলৈ উপযুক্ত গছৰ অভাৱ হোৱাৰ হেতুকে এতিয়া টিফুক বাগিচাৰ নিজান পৰিৱেশত দুজোপাকৈ প্ৰায় ২০০ বছৰ পুৰণি গছত মৌ মাখিয়ে বাহ সাজি মুখৰিত কৰি তুলিছে সমগ্ৰ পৰিৱেশ। হয়, আজি এইটো টিফুক চাহ বাগিচাত ২০০ বছৰ পুৰণি গছজোপা। এই আমি আদিম যুগৰ পৰা যিসকল আমাৰ বৃদ্ধ আছে তেওঁলোকৰ মুখৰ পৰা শুনি আহিছো এই গছজোপাৰ কথা। আৰু এই গছজোপা গামাৰি গছ হয়। আৰু এই গামাৰি গছত আজি প্ৰায় আমি সৰুৰ পৰাই ইয়াতে ডাঙৰ খেলিবলৈ অহা জেগা হয়। আমি ইয়াতে খেলো আৰু খেলি আমি ডাঙৰ হৈছো। আৰু আমি সৰুৰ পৰাই দেখি আহিছো যে এই গছজোপাত মহ প্ৰত্যেক বছৰে এই নৱেম্বৰ ডিচেম্বৰ মাহত আহি ইয়াতে থাকে আৰু গছজোপাত বাস কৰে আৰু কোনো ধৰণৰ কাৰো ক্ষতি নকৰে, যাত মানে পৰিৱেশটো একদম সুন্দৰ কৰি তোলে। আৰু ইয়াৰ পৰা এটা এই হালধীয়া এটা হেৰি পৰে, যিটো কিবা পৰে, এইটো আমি ইমান হেৰিকে ক'ব পৰা নাই, কিন্তু এইটো এটা সুন্দৰ কৰি তোলে। আৰু আমি য'ত মন্দিৰটো ওচৰতে কাষতে লাগি আছে, মন্দিৰটোতো কেতিয়াবা কালাৰো কৰিবলৈ নহয়, তাৰ পৰা যিটো ৰং পৰে এই ৰংটোৰ পৰা মন্দিৰটো এটা চাবলৈ ধুনীয়া লাগে। আৰু প্ৰত্যেক ঘৰে ঘৰে এই ৰংটো পৰিয়ে থাকে। আৰু আমাৰ ৰাইজে লগে এই স্থানীয় আমাৰ বাগিচা যিটো কৰ্তৃপক্ষ আছে তেওঁ নিৰাপত্তা দিয়ে, কোনো ধৰণৰ মানুহক ক্ষতি কৰিব নিদিয়ে আৰু এই মৌ মাখি বিলাকক ৰাইজৰ ক্ষতি নকৰে। আৰু আমি আশা কৰো যে ইয়াতে ৰাইজসকল আছে, যিসকল মানে এনেকা ধৰণৰ কিছুমান ব্যক্তি আছে, তেওঁলোকে অলপ কিবা চিন্তা চৰ্চা কৰে ভাঙি মেলি লৈ যাব, তেওঁলোকক আমি আহ্বান জনাম যাতে কোনো কাৰণে সেইটো ক্ষতি নকৰে। আৰু এইটো এটা পৰিৱেশ ধুনীয়া কৰি তুলি ৰাখিছে আৰু এনেকাই থাকিব, যাতে দূৰ দূৰণিৰ পৰা মানুহবিলাক চাবলৈ আহে আৰু আমাৰ পৰিৱেশটো ভাল কৰি থাকে। হ'ল এতিয়া আমাৰ মানে যেতিয়ালৈকে দেখি আছো মানে ইয়াতে বহে আৰু মৌ মাখিকেইটা। আমাৰ এইটো গামাৰি গাছ বুলি কয় আৰু ইয়াতে কোনো অনিষ্ট নকৰে। বহুত মানুহ আহে ইয়াতে ভাঙিবলৈ, কিন্তু আমাৰ মেনেজাৰে এইটো ভাঙিবলৈ নিদিয়ে। গছজোপাত কিবা এটা আছে বুলি আৰু ইয়াতে বহে, এইটো কাৰণে মেনেজাৰেও তাক ভাঙিবলৈ নিদিয়ে আৰু এনেকা মানুহকো অনিষ্ট নকৰে। আৰু কিমান আছে? হ'ব ২০০তকৈও বেছি আহে। আৰু নিজেই মানে যেতিয়া হেৰি হয় তেতিয়া নিজে আহে। কিন্তু নৱেম্বৰ অক্টোবৰ নৱেম্বৰ এনেকা আহে আৰু তাৰপিছত ই গুচি যায়। থাকে ২-৩ মাহ মান থাকে আৰু ৩ মাহ মান থাকে আৰু তাতকৈ গুচি যায়। ভালেই লাগে, একোতো আজিলৈকে কাকো অনিষ্ট কৰা নাই, ভালেই আছে এতিয়া আৰু কি। গাঁঠিৰ বিষ হওক, কঁকালৰ বিষ হওক, ৰাজহাড়ৰ বিষ, ফ্ৰেকচাৰ, যিকোনো ধৰণৰ বিষ বা শেহতীয়াকৈ হোৱা আঘাত হওক, ইয়াৰ সৈতে আৰু জীয়াই থাকিব নালাগে। বিষে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব।
আজিয়ে আহক বাবা AK মেডিকোছ সোণাপুৰ, য'ত উপলব্ধ অভিজ্ঞ অস্থিৰোগৰ বিশেষজ্ঞ ডক্টৰ PK পদ্মপতি। যিকোনো ধৰণৰ বিষজনিত আৰু আঘাতজনিত কাৰণত আপোনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ বাবা AK মেডিকোছ। সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা 1:30 আপুনি পাব অস্থিৰোগৰ বিশেষজ্ঞক। ফোন কৰক আৰু বিষমুক্ত কাইলৈৰ দিশত প্ৰথম পদক্ষেপ লওক।